নমস্কাৰ মই নন্দিতাই সকলোকে নন্দিতা নৰ্থ ইষ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো মোৰ মাৰ ঘৰৰ পৰা দেই, তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছোৱালীজনী গালত কিমান যে ডাঙৰ দাগ এটা পৰি আছে দেখিছে, ঘৰত এজন পৰিলে আৰু দুখ পায়ে আছে এইকেইদিন। চকুটোৰ ওচৰতো অকণমানকৈ দুখ পালে। ভাগিনী আকৌ ৰখীয়া বুলি নাভাবিব আকৌ দেই, ই গেমৰ ৰখীয়াহে হৈ আছে, এতিয়া গেম খেলি আছে মোবাইলত। অহাৰ প্লেনিং মানে হঠাৎ হ'ল, কিয় জানেনে? আপোনালোকক আগতো কৈছোঁ, আমাৰ ছোৱালীজনী যিমান উৎপাতকিয়া হৈছে ন, উৎপাতটো যিমান বাঢ়িছে, তাই মানে বেছিকৈ এতিয়া মানে থিয় দিব শিকিছে যে, আৰু চফা তফা য'তেই পায় ত'তেই উঠিব, একদম বগাই বগাই জল্দি জল্দি যাব। মানে মোতকৈ আগতে যেন পায়, কিবা এটা বস্তু যদি ধৰিব মন যায় তাইৰ নিজৰ দৌৰ মাৰি একদম যায়েই, মানে স্পীড বগাই। তাৰপিছত খাই দিয়ে নহয় পটক, এনেকৈ বস্তুটো লয়হে, মানে ৰ'ব সময় নাই আৰু ডাইৰেক্ট খাই দিয়ে। মানে অকলে অকলে জানিছে আৰু ঘৰত মই অকলেই থাকোঁ দিনটো, আৰু বহুত কষ্ট হৈছিলে। সেইকাৰণে ভাইটি আছিলেগৈ, আৰু ভাইটিক মই কৈছিলোঁ কথাখিনি ঘৰত যে মই অকলশৰীয়াকৈ দিনটো দিগদাৰ হয়। মানুহজনে ঘৰৰ কাম সকলো কৰি যায়, ঘৰৰ কাম কাজক লৈ মোৰ অকণো কষ্ট হোৱা নাছিলে। কিন্তু ডিউটিলৈ যায়গৈ ন, দিনটোত শুৱে দুবাৰ শুওঁতে আকৌ কি হয়, মোৰ বাকী কাপোৰ ভৰোৱা কিবা সৰু সুৰা ঘৰৰ কাম কাজখিনি থাকেই নহয়, আৰু সেইখিনি কৰোঁতে সময়টো যায়গৈ, ৰেষ্ট ল'বলৈ একেবাৰে নাপাওঁ। আৰু কি এটা কথা জানেনে, তাই একদম ৰাতিপুৱা 4:30মান বজাত টোপনি পূৰ হৈ যায়। অকণমান দেৰিলৈকে শুম বুলি ক'লেও নাপাওঁ, মানে 4:30টাত তাই টোপনি একেবাৰে সম্পূৰ্ণ। সেই ৰাতিপুৱাৰ পৰা মোৰ লগত সেই পিছবেলা 2:30-3টালৈকে থাকেই নহয়। তাৰপিছৰখিনি সময়তো এওঁ আহি পায়, তেওঁ ভাত খাবলৈ থাকে, নিজৰ সৰু সুৰা দুটামান কাম থাকে, তেনেকৈ মানে 3:30 বাজে। সেইখিনি সময়ত চাই দিয়ে অলপ সময়ৰ কাৰণে, ময়ো ভাত পানী খাওঁ তেনেকৈ কৰি। সেইকাৰণে ইমান কষ্ট হোৱাৰ কাৰণে ঘৰলৈকে কেইদিনমান আৰামত থাকিম বুলি আহিলোঁ। ইয়াতে মানে মা দেউতা ভাইটি আছে, আৰু ইমান আমাৰ ইয়াত কাম নাই, সেইকাৰণে বেটিক লৈ থাকিব পাৰে। আৰু পোৱালীজনী নাই আগতে, এতিয়া অকণমান মাৰ লগত ওলাই গৈছে। ৰ'দ বহুত বেছি দিছে, তথাপিও ওলাই গৈছে। তাই টোপনি নাই ধৰা। মায়ে কৈছে তাই নুশুৱে কেলে বুলি কৈছে। মই কৈছোঁ এয়াই নুশুৱে, দিনটো দেখিছে নহয় কি কৰি থাকে, অকল খেলিবলৈ লাগে তাইক। তাৰপিছত আজি কি কৰিলে জানে, 3টাতে সাৰ পালে তাই। মই মাক কৈছিলোঁ 4:30টাত সাৰ পায়, 4:30টাতকৈ 3টাতে আগতে সাৰ পাই বহি আছে বিচনাত। তাৰপিছত আকৌ অকণমান দেৰি শুলে যেনিবা, তাৰপিছত আকৌ উঠিলেই নহয়, অলপ দেৰি পিছতে 4:30মান বাজিছিলে চাগে, আকৌ উঠিলে। আকৌ মায়ে উলিয়াই মেলি খেলিলে, দেউতা খেলিলে লগতে কেইটামান। মানুহজন আৰু দেউতা ঘৰতে আছে, কৈছে কষ্ট মানে ঘৰটো। দেউতা এফালে যাম বুলি ভাবিছিলে, স্কুললৈ মাতিছিলে, টিচাৰ্ছ ডে যে, দেউতা যোৱা নহ'ল। ঘৰখন এৰিব নোৱাৰে নহয়, কাম লাগি আছে মানুহ কাম কৰা, সেয়াই আৰু ময়ো আহি দিলোঁ। ময়ো থাকিম বুলি ভাবোঁ দেই, ঘৰৰ পৰা আহিবলৈ একদম মন নাছিলে, কিন্তু কি কৰিব, দিনটো ল'ৰাজনীৰ লগত কিমান কষ্ট হয় দিয়ক। আৰু ইয়াতো আহি কৈছোঁহি, দেখিছে কিমান উৎপাত। মাহঁতি বিশ্বাস কৰিছে এতিয়া, 3টা মানুহ লগ হৈও তাই একদম ভাগৰি গৈছে চাই থাকিবলৈ। আপুনি 1 মিনিট বহিব নোৱাৰে তাইৰ লগত। তাই ডক্টৰ গৈ পিনে ক'ত পাই যায় নহয়। আৰু যিসকলৰ কেঁচুৱা আছে, ঘৰত ল'ৰা ছোৱালী আছে এনেকুৱা ধৰণৰ, তেনেকুৱাবোৰ বুজিব কিমান কষ্ট দেই। ঘৰলৈতো অহা যোৱা কৰিয়ে থাকোঁ বাৰু, এইবাৰ কিন্তু অকণমান দীঘলীয়া ছুটীত আহিছোঁ, মানে 10-12 দিন থকাকৈ আহিছোঁ। বেটি গৈছে মাৰ লগত অকণমান আলিফালে ওলাই, আৰু কি ক'ম আৰু কেনেকুৱা ফুৰিছে দেই ইয়াতে আহি। মানে তাই আলি ক'বই, ইঘৰ সিঘৰ। ইয়ালৈ আহিলে জানেনে, অকণমান বেছি টেঙৰ হৈ যোৱা যেন লাগে ঘৰ তাত থকাতকৈ। মানে এনেকুৱা ঘৰলৈ অহাৰ লগে লগে কথাবোৰ যেনিবা অলপ বেছিকেই শিকিছে তেনেকুৱা লাগে। আৰু ইয়াৰ পৰা গৈছে মোৰ ঘৰত চাগে আৰু অকণমান এবাৰ দিগদাৰহে হ'ব নেকি, যি তাই উৎপাত বাঢ়িছে। আগৰবাৰ এবাৰ আহিছিলোঁ যে, তেতিয়া তাই মানে তাত গৈ বেছি উৎপতীয়া হ'ল বুলি চবেই কৈছে, আৰু সেইকাৰণে এবাৰো ভাবিছোঁ হৈছে নেকি, হ'ব নেকি বুলি উৎপাতটো। বেটি কাৰ লগত খেলিব, কাৰ লগত খেলি, এইজনী চাওকচোন উৎপাত কৰি আছে আমাৰ বেটি। এতিয়া চোফাখনত উঠিব লাগে, চাব দেই, এতিয়া উঠিবলৈ চেষ্টা কৰি আছে আমাৰ বেটি মানুহজনী, হয় নাই? এইজনীয়ে টিকলি মইনাজনী, এজনী উঠিবলৈ বিচাৰিছে দেই, উঠিবলৈ বিচাৰিছে। এতিয়া বাজনী এইজনী বাজনী হৰ্ষি বা আমাৰতো গুণ বেটি মান্য বৰ্ণা ন। আমি এতিয়া ওলাই গৈছিলোঁ আলিফালে, আৰু এজনী এনেকৈ লগত গৈছিলে, ময়ো পিছে পিছে আহিলোঁ হয় নাই। এতিয়া মোৰ ওচৰলৈ আহিলে মোক দেখি, সন্ধিয়া পৰত আলিফালে আমি ওলাই আছোঁ। এতিয়া মনে মনে আছা যে, শুনক বেটি হাই কৈ দিয়া। এতিয়া আমি ঘৰলৈ আহিছোঁ। নাই নিদিওঁ মোবাইল মই। আমি ঘৰ পাই গ'লোহি। এজনী এনে লগত গৈছিলে ফুফুলে,
আজি দেউতাৰ ভাগৰ বাইক এখন বিকিছিলে সন্ধিয়া সময়তে আহিলে মানুহ আৰু ইয়াৰ কাগজ পত্ৰখিনি দি আছে আনফালে আকৌ আজি ৰাতি হাতত আছিলে গাহৰি মাংস লগতে কচু দালি অমিতা সিম্পলকে আৰু বাকি ভিডিওটো আজি ইমানতে সামৰো দেই বাই বাই পুনৰ লগ পাম